বৃহত্তৰ কচুৱা অঞ্চলৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ হৈছে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। এইবেলি কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰে পৰা আৰম্ভ হৈছে। যে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ শিক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যে এই পৰীক্ষাৰ দ্বাৰা এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰূপণ কৰে যেন, আৰু ছাত্ৰ ছাত্ৰীক মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, বাধা ভয় বিঘিনি অতি আত্মবিশ্বাসেৰে অতি প্ৰবলভাৱে তেওঁলোকে এই পৰীক্ষাৰ দ্বাৰা যাতে ভৱিষ্যতত এজন সুনাগৰিক হ'ব পাৰে। তাৰ লগতে আমাৰ যিসকল শিক্ষাগুৰু আছে, অভিভাৱকসকল আছে, তেওঁলোককো আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে অসমত 1041টা কেন্দ্ৰত আজি পৰীক্ষা হ'ব আৰু 4 লাখৰ অধিক শিক্ষাৰ্থী আজি পৰীক্ষা দিব। গতিকে আমি সমূহ অসমবাসীৰ ছাত্ৰ ছাত্ৰীক মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ছাত্ৰ ছাত্ৰীয়ে যাতে ভৱিষ্যতে এজন অসমৰ সুনাগৰিক হ'ব। তাৰ লগতে আমাৰ বাবে এক সুখবৰ, কচুৱাবাসীৰ বাবে এক সুখবৰ, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেন্দ্ৰ কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু ইয়াত প্ৰায় 499জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব পাৰিব। গতিকে এয়া আমাৰ বাবে এক শুভ লক্ষণ। গোটেই অসমৰ লগতে আজি কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইতিমধ্যে যিটো SSLC পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল ভিতৰত প্ৰৱেশ কৰিছে। প্ৰায় 457 ষ্টুডেণ্ট কচুৱা কেন্দ্ৰটোত আছে। গতিকে সকলো শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কচুৱা অঞ্চলৰ এই কেন্দ্ৰটোৰ এটা ঐতিহ্য আছে যে আৰম্ভণিৰ পৰা এতিয়ালৈকে এই কেন্দ্ৰটো খুব সুচাৰুৰূপে গোটেই অসমতে এটা নাম জ্বলা এটা পৰীক্ষা কেন্দ্ৰ। গতিকে এইবাৰো আমি আশা ৰাখিছোঁ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ্থীসকলে ভালকৈ নিয়ম নীতিৰ মাধ্যমত পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু এইবাৰ চবতকৈ কচুৱাবাসীৰ কাৰণে এটা ভাল খবৰ এইটোৱেই যে এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰী যিটো চেণ্টাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰো কেন্দ্ৰ ইয়াত প্ৰথমবাৰৰ কাৰণে এইবাৰ অনুষ্ঠিত হ'ব। পিছবেলা 12 তাৰিখৰ পৰা এইটো পৰীক্ষা আছে, 11 তাৰিখৰ পৰা পৰীক্ষা আছে। গতিকে তাতো প্ৰায় 499 ষ্টুডেণ্টে এইবাৰ প্ৰথমবাৰৰ কাৰণে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত HS ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে দুই পৰীক্ষাৰ্থীসকলক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ উভয় পক্ষৰ পৰীক্ষাৰ্থীসকলক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোটেই কচুৱাবাসীৰ হৈ কচুৱা অঞ্চলৰ শিক্ষাগুৰু সমাজৰ হৈ সকলো ছাত্ৰ ছাত্ৰীক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে ভালকৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব, কচুৱালৈ গৌৰৱ কৰি আনিব, এই পৰীক্ষা কেন্দ্ৰটোৰ সুনাম অটুট ৰাখিব। আৰু একেবাৰে শেষত আমি গোটেই কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পৰা ইয়াৰ অন্তৰ্গত প্ৰায় 5টা পৰীক্ষা কেন্দ্ৰ আছে। কামপুৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কামপুৰ গাৰ্লছ হাইস্কুল, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, লুতুমাইপাৰ হাইস্কুল আৰু শিঙিমাৰী হাইস্কুল আদি কৰি প্ৰায় 5টা কেন্দ্ৰত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত পৰীক্ষা চলি আছে। গতিকে আটাইবোৰ কেন্দ্ৰৰ সমূহ পৰীক্ষাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুভৱটো বহুত ভাল। প্ৰথমে সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমাৰ এই কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো পৰীক্ষা কেন্দ্ৰ, এইটো বৰ শৃংখলাবদ্ধ থকা এটা কেন্দ্ৰ। ইয়াত কোনো বছৰে যিমান দিন ধৰি পৰীক্ষা হৈ আছে, কোনো বছৰে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই। বিভিন্ন চেণ্টাৰৰ বিভিন্ন ৰকমৰ বদনাম শুনা যায়, মাজে মাজে আমি সংবাদ মাধ্যমৰ জৰিয়তে গম পাওঁ। কিন্তু এইটো চেণ্টাৰটো কি ক'ম আৰু, ইয়াত আৰু ক'বলৈ অসমত দ্বিতীয় এনেকুৱা চেণ্টাৰ আছে নাই মোৰ অলপ সন্দেহ আছে। আৰু আটাইতকৈ ভাল হৈছে কি যে আমাৰ এইবাৰ 457গৰাকী ছাত্ৰ শুনামতে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অৱতীৰ্ণ হৈছে। আৰু বেছিভাগ ল'ৰা ছোৱালীটো পাছ কৰিব, হয়তো 2-এটা ক'ৰবাত যদিও কিবা হয়। আৰু ফলাফল সমগ্ৰ ডিষ্ট্ৰিক্টৰ ভিতৰত এটা ভাল ফলাফল থকা চেণ্টাৰ এইটো। আৰু সেইটোৰ কাৰণেতো আৰু বেছিকৈ ভাল লাগি আছে, কাৰণ ইমান দিন আমাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে কামপুৰ অথবা যোৰহাট বা অন্যান্য জেগাত যাবলগীয়া হৈছে। এইবাৰ আৰু বেলেগ জেগাত যাবলগীয়া নহয়, আমাৰ ইয়াতে হৈছে চেণ্টাৰটো। গতিকে এইটো আনন্দ, মানে মহা আনন্দৰ বিষয়। আৰু ইয়াত কি ক'ম, আজিৰ পৰা SSLC প্ৰথম পৰীক্ষা আজি আৰম্ভ হৈছে। মই সমূহ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা
অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাকালিৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইয়াত পোনপ্ৰথমভাৱে অনুষ্ঠিত হ'ব আৰু খুব ভাল লাগিছে। এইখন স্কুলত মই এজন শিক্ষাৰ্থী আছিলোঁ আৰু গৌৰৱ উজ্জ্বল আমাৰ আজিৰ এই দিনটো। অহাকালিৰ পৰা আমাৰ কচুৱা অঞ্চলৰ কাৰণে আৰু এটা গৌৰৱৰ দিন হ'ব যে আমি অহাকালিৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা প্ৰথমবাৰৰ বাবে কচুৱা হায়াৰ ছেকেণ্ডেৰীত অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু আমাৰ এই অঞ্চলখন যে যথেষ্ট শান্তিপ্ৰিয় তাৰেই প্ৰমাণ হ'ব অহাকালিৰ পৰা। ধন্যবাদ।